অহা ১ জানুৱাৰীৰ পৰা লখিমপুৰৰ গাঁৱত কংগ্ৰেছৰ অস্তিত্ব নাথাকিব। আজি কংগ্ৰেছ দলৰ এতিয়া অস্তিত্ব আপুনি আৰু এসপ্তাহ 10 দিনত মই আপোনাক কৈছোঁ জানুৱাৰী 1 তাৰিখৰ পৰা গাঁৱত কংগ্ৰেছৰ অস্তিত্ব বিচাৰি নাপাব। অলপ লখিমপুৰলৈ আজি অহা সভাপতিজনলৈকে যাওক। মানুহ নথকাৰ বাবে ধাবাত মিটিং কৰিবলগীয়া হৈছে। কিছু কংগ্ৰেছ দলৰ সভাপতিজন আহি ধাবাত মিটিং কৰিবলগীয়া অৱস্থা হৈছে। আজি কংগ্ৰেছ দলৰ সভাপতিজন কিমান ডাঙৰ লিডাৰ, আমিতো তেওঁৰ তলত নগণ্য, বিৰোধী দলৰ উপদলপতি, তেওঁ কংগ্ৰেছ দলৰ সভাপতি, সাংসদ। আজি জিলা এখনত আহিছে, আহি 2-4-5 হাজাৰ মানুহৰ এখন ৰেলী কৰিব লাগে। কিবা শুনিছোঁ বাইপাছৰ ধাবা এখনত মানুহ লগ কৰি আছে। দলটোৰ কি পৰ্যায়লৈকে গৈছে আপুনি নিজে আপোনালোকে অনুধাৱন কৰকচোন। গতিকে কংগ্ৰেছ দলত এতিয়া কোনো মানুহ নাথাকে, কেইজনমান একেবাৰে এৰিব নোৱাৰা মানুহ থাকিব আৰু কেইজনমান পদলহনকাৰী মানুহ থাকিব। লখিমপুৰ ত্যাগ ক্ষেত্ৰত বিজেপিৰ বেহাল যোগদান কাৰ্যসূচী। হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, ৩,০০০ লোকে একেলগে যোগদান কৰিলে বিজেপিত। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। সব পিসিসি মেম্বার ভগিনী রেসি পাদি নন্দবা সিং বলম বরাম, বিভিন্ন জাতীয় সংগঠন, বিভিন্ন আন ৰাজনৈতিক দলৰ ব্যক্তিসকলে আমাৰ লগত যোগাযোগ কৰি আছিলে আৰু আমি এটা সিদ্ধান্ত লৈছিলোঁ যে 3টা মণ্ডলে আমি একেলগে মেগা জইনিং এটা ইলেকশ্যনৰ আগত কৰিম। তাৰ অংশ বিশেষ হিচাপে আপোনালোকৰ সন্মুখত দেখিছেই আজি প্ৰায় 3,000 ব্যক্তিয়ে কংগ্ৰেছ দলৰ বিভিন্ন দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। দলৰ লখিমপুৰত এতিয়া বিৰোধী হৈ পৰিছে নিস্তেজ। নতুন লখিমপুৰ বিধানসভা সমষ্টিৰ চৌদিশে যেন বিজেপিৰ জয় জয়কাৰ। হিমন্ত বিশ্ব শৰ্মা,